নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বেকৰ এক্সাৰচাইজ কৰিছোঁ। বেকৰ এক্সাৰচাইজৰ প্ৰথম এক্সাৰচাইজ হৈছে চিন আপ। চিন আপৰ এইটো আমাৰ ফাৰ্ষ্ট ছেট। চিন আপ কৰোঁতে তললৈ যেতিয়া মানুহটো নামি অহা হয় তেতিয়া সম্পূৰ্ণ মানুহটোৱে হাতটো ফ্ৰী কৰি দিব নালাগে। এইটো মোৰ লেট পুল ডাউনৰ ছেকেণ্ড ছেট। লেট পুল ডাউন কৰোঁতে বাৰডাল যেতিয়া তললৈ নমাই অনা হয় তেতিয়া আপাৰ চেষ্টত 1 ছেকেণ্ড বা 2 ছেকেণ্ড হোল্ড কৰিবলৈ চেষ্টা কৰিব লাগে। 1 ছেকেণ্ড বা 2 ছেকেণ্ড হোল্ড কৰি লাহে লাহে ওপৰলৈ যাবলৈ দিব লাগে। তেতিয়া এক্সাৰচাইজটো সম্পূৰ্ণ শুদ্ধ হয়। খুব জোৰত পটাপট এক্সাৰচাইজটো কৰিলে মাচুলটো সম্পূৰ্ণ এক্টিভ হ'বলৈ সুবিধা নাপায়, সেইটো সদায় লক্ষ্য ৰাখিব লাগে। আমাৰ এইটো লেট পুল ডাউনৰ ছেকেণ্ড ছেট ক্ল'জ গ্ৰিপত কৰিছোঁ। ইয়াত এইটো মিডল চেষ্টত আনিবলৈ চেষ্টা কৰিব লাগে। লেট পুল ডাউনৰ প্ৰথম ৱাইড গ্ৰিপত যেতিয়া কৰিছিলোঁ আমি আপাৰ চেষ্টত আনিছিলোঁ, কিন্তু এইটো মিডল চেষ্টত আনিবলৈ চেষ্টা কৰিব লাগে। মিডল চেষ্টত আনি পেলাই তলত 1 ছেকেণ্ড বা 2 ছেকেণ্ড হোল্ড কৰি লাহে লাহে ওপৰলৈ উঠি যাবলৈ দিব লাগে। এনেকৈ এক্সাৰচাইজটো কৰিলে ইয়াত যেনেকৈ দেখুওৱা হৈছে তেনেকৈ সম্পূৰ্ণ শুদ্ধকৈ কৰা হৈছে। ৰাজহাড় সদায় চিধাকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। ওপৰলৈ উঠি যাওঁতে বাৰডাল সম্পূৰ্ণ হাতটো ফ্ৰী হ'বলৈ দিব নালাগে, যাতে এক্সাৰচাইজটো সম্পূৰ্ণ শুদ্ধ হয় সেইটো সদায় লক্ষ্য ৰাখিব লাগে। এক্সাৰচাইজখিনি কৰোঁতে মাইণ্ড আৰু মাচলটো সদায় কানেক্ট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া এক্সাৰচাইজটো শুদ্ধ হয়। মানে এক্সাৰচাইজখিনি কৰি থাকোঁতে যিকোনো কথা চিন্তা কৰি এক্সাৰচাইজ কৰিব নালাগে। যিটো এক্সাৰচাইজ কৰিছে সেইটো সদায় লক্ষ্য ৰাখি বা যিটো মাচুলৰ কাৰণে কৰিছে সেইটো সদায় লাগিছে নাই সেইটো লক্ষ্য ৰাখি এক্সাৰচাইজখিনি কৰিবলৈ চেষ্টা কৰিব লাগে। এইটো আমাৰ লেট পুল ডাউনৰ 3 নম্বৰ ছেট। এইটো ভি লৈ কৰিছোঁ। বেক মাচুলৰ কাৰণে যিকেইটা আমি এক্সাৰচাইজ দেখিছোঁ সেইকেইটা একদম ইম্পৰ্টেণ্ট এক্সাৰচাইজ। এইকেইটা কৰিবই লাগে বেক মাচুল এক্সাৰচাইজ কৰোঁতে। এক্সাৰচাইজ কৰাৰ লগত সদায় খাদ্যটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগে। এক্সাৰচাইজখিনি কৰোঁতে বোলে মই 5টা এক্সাৰচাইজ কৰিছোঁ বা 6টা এক্সাৰচাইজ কৰিছোঁ, সেইকেইটা একদম ভালকৈ সম্পূৰ্ণ 4টা ছেট কৰিবলৈ চেষ্টা কৰিব লাগে। আমাৰ এইটো চিটেটৰৰ ফাৰ্ষ্ট ছেট হয়। চিটেটৰ কৰোঁতে ৰাজহাড় সদায় চিধা কৰি কেবুলডাল নাড়ীত টানি আনিবলৈ চেষ্টা কৰিব লাগে। মিডিল এপছত বা মিডিল পইণ্টত টানি আনিবলৈ চেষ্টা কৰিব লাগে আৰু আগলৈ যাওঁতে লাহে লাহে যাবলৈ দিব লাগে। চিটেটৰ কৰোঁতে এটা কথা কি, নাড়ীৰ ওপৰত আনিলে আপাৰ বেকত লাগে আৰু নাড়ীৰ পৰা যদি তলত নিয়া হয় কেবুলডাল টানি অনা হয় তেতিয়া লোৱাৰ বেকত লাগে। সেইটো সদায় লক্ষ্য ৰাখিব লাগে। কোনটো মাচুলৰ কাৰণে বা কোনখিনি জেগাৰ কাৰণে কৰিছে সেইটো সদায় লক্ষ্য ৰাখি এক্সাৰচাইজখিনি কৰিবলৈ চেষ্টা কৰিব লাগে। এইটো আমাৰ 5 নম্বৰ ছেট বাৰবেল বেণ্ড অভাৰ ৰ'। এইটো আমাৰ 5 কেজি প্লেট লৈ কৰিছে। ইয়াত ৰাজহাড় আৰু মাথাটো সম্পূৰ্ণ চিধাকৈ ষ্ট্ৰেইটকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। বেছি তললৈ চাই পেলাই এক্সাৰচাইজখিনি কৰিব নালাগে বা মাথাটো বেছি ওপৰলৈ উঠাই এক্সাৰচাইজখিনি কৰিব নালাগে। ইয়াত যেনেকৈ দেখুওৱা হৈছে তেনেকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি পাৰে বাৰডাল ওপৰলৈ টানি আনোতে 1 ছেকেণ্ড বা 2 ছেকেণ্ড হোল্ড কৰিবলৈ চেষ্টা কৰিব যিমানখিনি পাৰে। এইটো বেক মাচুলটো ভি ছেপ লোৱাত বহুত সহায় কৰে। এইটো বেকৰ একদম জৰুৰী এক্সাৰচাইজ। বেকৰ যিদিনাখনেই এক্সাৰচাইজ নকৰক, সপ্তাহত বিশেষকৈ 2 দিন কৰিব লাগে বেক মাচুলৰ এক্সাৰচাইজটো।
এই প্ৰতিদিনতে এই এক্সাৰচাইজটো বেণ্ট অভাৰ ৰ' এই এক্সাৰচাইজটো কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া বাইচেপটো বহল আৰু ভি চেপ লোৱাত সহায় হয়। আমাৰ 6 নম্বৰ ছেটটো হৈছে টি বাৰত কৰিছোঁ। আমি প্ৰথম 15 কেজি প্লেট লৈ কৰিছোঁ। টি বাৰ এইটো এক্সাৰচাইজো একদম ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয় বেকৰ মাচলৰ কাৰণে। এক্সাৰচাইজখিনি যিমান পাৰে নিজৰ কণ্ট্ৰলত কৰিবলৈ চেষ্টা কৰিব লাগে। বেছি ৱেট লৈ অভাৰ লোড দি পেলাই এক্সাৰচাইজখিনি কৰিবলৈ চেষ্টা কৰিব নালাগে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ আহিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।